হাই হাই কি কাম কৰিলো মই সামান্য ৰিপুক দমন কৰিব নোৱাৰি ক্ৰোধৰ বশৱৰ্তী হৈ কুবালস্যক মই ভয়ংকৰ ব্ৰহ্মসাপ কৰিলো প্ৰদান নাই নাই সকলোৰে হিতৰ কাৰণেই কুবালস্যক অৱশ্যে সাপমুক্ত কৰাব লাগিব নারায়ণ মুনিবৰ তুমি ইয়াত অকলে অকলে কি ভাবি আছা প্ৰণাম মুনিবৰ কিনো ভাবিম মুনিবৰ মহা অহংকাৰিক উজানকৰ অত্যাচাৰত আমাৰ কষ্টৰ সীমা নাইকিয়া হৈছে দেৱঋষি নারায়ণ তাক কিদৰে নাশ কৰিব পাৰি তাকেই মনে মনে চিন্তা কৰি আছিলো দেৱঋষি তাৰ এটা উপায় আছিল মুনিবৰ কিন্তু এতিয়া সেই উপায়ো অসম্ভৱ যেনহে দেখা পাইছো দেৱকাৰ্যত সহায় কৰিবৰ মোৰ কি সাধ্য আছে দেৱঋষি যদি মোৰ পৰা কিবা উপকাৰ হয় কওক দেৱঋষি মই অৱশ্যেই কৰিম পালন নারায়ণ নারায়ণ দৈত্যপতিৰ নিধন হ'ব অযোধ্যাৰাজ কুবালস্যৰ হাতত এই কথা নিশ্চয় মুনিবৰ আপোনাৰ অদূবিদিত নহয় গতিকে মুনিবৰ অতি শীঘ্ৰে সাপগ্ৰস্ত কৰা সেই কুবালস্য মহাবীৰক যদি তেওঁ সাপমুক্ত হয় অৱশ্যেই দৈত্যক কৰিব নিধন দেৱঋষি মোৰ কথা অৱমাননা কৰাৰ বাবেই কুবালস্যই অতদিনে ভোগিছে যন্ত্ৰণা নারায়ণ সকলোৰে হিতৰ কাৰণেই তেওঁক সাপমুক্ত অৱশ্যেই কৰিব লাগিব দেৱঋষি মুনিবৰ লওক লওক দেৱঋষি এই কমণ্ডলৰ জল তেওঁৰ গাত ছটিয়াই দিলেই অৱশ্যেই তেওঁ সাপমুক্ত হ'ব দেৱঋষি মই এতিয়া আহিলো দেৱঋষি নারায়ণ নারায়ণ এই ঘোৰ অৰণ্যৰ মাজত মই বাৰু এতিয়া কুবালস্যক ক'ত বিচাৰি যাম হৌৱা কুবালস্য এইফালে আহিব লাগিছে খন্তেক লুকাই থাকি মই তেওঁক নিৰীক্ষণ কৰোঁ কোন পাগল কোন পাগল হা কোন পাগল হেই কোন পাগল মই পাগল নহয় মই পাগল নহয় কোন পাগল কোন পাগল কোন পাগল তহঁত তহঁত সকলো পাগল তহঁত তহঁত সকলো পাগল তহঁত তহঁত সকলো পাগল মই কলৈ আহিছো মই কলৈ যাম তুমি তুমি মোক মাতিছা নেকি মাতিছা মই যাম যাম ৰবা মই যাম নাযাম নাযাম মই নাযাম হৰা মই যাম সি হাঁহিছে সি হাঁহিছে সি হাঁহিছে হাঁহিছে কি ক'লা তুমি মাতিছা মোক কোন তুমি নাযাম নাযাম মই নাযাম ৰবা 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 মই যাম যাম ৰবা মই বাটে যাম নে নে মই বাটে যাম আহা আহা ময়ো যাম তোমাৰ লগত আহা মই কোন বাটে যাম এয়া অতব্য অৰণ্য মই কোনফালে যাম মই ইয়াতে বহো নিশ্চয় নিশ্চয়
নিশ্চয়তো মোক কোনোবাই বাট দেখুৱাই দিব হয় মই ইয়াতে বহো হে প্ৰভু কমললোচন মোৰ আৰু সহ্য হোৱা নাই এই কুবালস্যৰ অৱস্থা দেখি মোৰ মনে অতি চঞ্চল হৈ উঠিছে প্ৰভু মহাৰাজে বাট দুটা দেখি ভুল কৰিছে প্ৰভু দয়া কৰা মই এই কুবালস্যক সুস্থ কৰিবই লাগিব হে ৰাপথিক তুমি কোন তুমি পথ হেৰুৱাইছা নেকি পথিক হৰা তুমি কোন মই তোমাক মাতিছো নেকি নে তুমি মোক মাতিছা মই মাতিছো নেকি তোমাক হৰা মই কিন্তু পাগল নহয় দেই মই পাগল নহয় মই ভাল মানুহ তুমি কিয় আহিছা তুমি মোৰ লগত ধেমালি কৰিবা তুমি মোৰ লগত ধেমালি কৰিবা নাই তুমি মোৰ লগত ধেমালি নকৰিবা দেই তুমি মোৰ লগত ধেমালি নকৰিবা মই তোমাক না মতা মোৰ লগত ধেমালি নকৰিবা যোৱা তুমি নিজৰ বাটকে চিনি নোপোৱা মোক আকৌ তুমি বাট দেখুৱাবলৈ তুমি তোমাৰ নিজৰ বাট মই পাগল নহয় দেই মই ভাল মানুহ তোমাক নালাগে যোৱা নাৰায়ণ প্ৰভু মই এতিয়া কি কৰোঁ প্ৰভু ৰাজন তোমাৰ এইবিলাক কথাৰ উত্তৰ দিবলৈ মোৰ কোনো আৱশ্যক নাই তুমি খন্তেক ধৈৰ্য ধৰা মই তোমাক সুস্থ কৰি তুলিম ৰাজন ধৈৰ্য ধৰা ৰাজন হে প্ৰভু কমললোচন দয়া কৰি এই কুবালস্যক সুস্থ কৰি তোলা প্ৰভু ৰাজন আজি হন্তে তুমি সুস্থ হবা এয়ে মই তোমাক দিছো আশীৰ্বাদ ঈশ্বর পর বিষ্ণু সচিদানন্দ বিগ্রহ অনাদি হৃদয় গোবিন্দ সর্বকারণ 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 ৰাজন আজি হন্তে তুমি সুস্থ হৈছা এতিয়া তুমি মোৰ ফালৈ চোৱাচোন ৰাজন মই সুস্থ হৈ উঠিছো মই সুস্থ হৈ উঠিছো মই মোৰ সকলো জ্ঞান ঘূৰাই পাইছো দেৱৰ্ষি প্ৰণাম দেৱৰ্ষি নাৰায়ণ দেৱৰ্ষি মই সম্পূৰ্ণ জ্ঞান ঘূৰাই পাইছো দেৱৰ্ষি মই সকলো চিনিব পাৰিছো কিন্তু দেৱৰ্ষি মই প্ৰভু শ্ৰী হৰিৰ কৃপাৰ পৰা বঞ্চিত হৈছো মই শ্ৰী হৰিৰ দৰ্শনৰ পৰা বঞ্চিত হৈছো দেৱৰ্ষি নাৰায়ণ কওক দেৱৰ্ষি কোনফালে গ'লে মই শ্ৰী নাৰায়ণৰ দৰ্শন পাম দেৱৰ্ষি শ্ৰীনাৰায়ণৰ দৰ্শন ইমান অধৈৰ্য নহবা ৰাজন দেৱৰ্ষি তুমি এতিয়া মহামণি উটংকৰ পৰা সাপ মুক্ত হৈছা গতিকে ৰাজন
সেই বাটেৰেই তুমি যদি গমন কৰা সৌ সুদূৰত থকা নৈমিষা অৰণ্যতে ভগৱান শ্ৰীহৰিক তুমি লগ পাবা দেৱৰ্ষি আৰু তেতিয়াই তোমাৰ মনৰ বাঞ্ছা সকলো পূৰ্ণ হ'ব দেৱৰ্ষি মই এতিয়া আহিলো ৰাজন হে কৃষ্ণ হে দেৱ দুখ কৃষ্ণ বিনেছে দেৱনা